প্ৰথমে জুবিন দা আৰু নাই বুলি যেতিয়া বাতৰিটো পাইছো মোৰ নিচিনাকে লাখ লাখ অসমীয়াই ভাবিছে এইটো উৰা বাতৰি কিন্তু লাহে লাহে যেতিয়াই বাতৰিটো সঁচা বুলি প্ৰমাণিত হ'ব গৈ আছিল মোৰ নিচিনাকে প্ৰত্যেকজন অসমীয়াৰ বুকুখন ধক ধককে কঁপিছিল কৰবাত কষ্ট হৈছিল উশাহ ল'ব কাৰণ জুবিন দা এটা নাম নহয় আমাৰ ঘৰে ঘৰে আমাৰ তেজে তেজে জুবিন দা সেই অমূল্য সম্পদটোক কোনোবাই টিআৰপিৰ বাবে অনুষ্ঠানলৈ মাতি লৈ যাব আৰু তেওঁৰ সুৰক্ষাৰ দায়িত্ব নলব সেই কথা মানি ল'ব নোৱাৰো জুবিন দা এজন এংগু বেংগু সাধাৰণ মানুহ নহয় মোৰ নিচিনা অতিথি হিচাপে কৰবলৈ মাতিছো আৰু এৰি দিছো জুবিন দা অসমৰ বাবে কি হয় সৰু বাচ্চা এটা খুদিলেও গম পাব তেতিয়াহ'লে সেই জুবিন দাৰ আশে পাশে থকা জুবিন দাই যাক সকলোতকৈ বেছি বিশ্বাস কৰে জুবিন দাক টিআৰপি হিচাপে ব্যৱহাৰ কৰি অসমৰ বাহিৰত গৈ ডাঙৰ ডাঙৰ অনুষ্ঠান কৰা মানুহকেইটাই কিয় বুজি নাপায় বা নাপালে জুবিন দাৰ মূল্য অসমৰ বুঢ়াৰ পৰা সৰু শিশু এটালৈকে গম পায় যে ডক্টৰে জুবিন দাক ৰেষ্ট ল'ব দিছে স্বাস্থ্যৰ যত্ন ল'ব দিছে জুবিন দা অসুস্থ ইয়াৰ পাছতো আমি জুবিন দাক কি কামত ব্যৱহাৰ কৰিব লাগে আৰু কি কামত কৰি আছো জুবিন দাক টিআৰপি হিচাপে ব্যৱহাৰ কৰা এই বেপাৰী সোপাৰ কাৰণে আজি জুবিন দা নাইকিয়া হোৱা নাই নে আৰু যে অনুষ্ঠানটো বাহিৰত গৈ গৈ পাতেগে কেইজনমান কোটিপতি টকা থকা মানুহে সভান্ত ঘৰৰ মানুহে তাৰ পৰা অসমীয়া জাতিটোৰ কি লাভ হৈছে কি ফেষ্টিভেল নে পাতে তাৰ পৰা অসমীয়া জাতিৰ কি লাভ হৈছে অসমীয়া ভাষা সংস্কৃতিৰ কি লাভ হৈছে এনেকুৱা 1 লাখ অনুষ্ঠান ৰাতিৰ ভিতৰত বন্ধ হৈ গ'লেও আমাৰ কিবা লোকচান হ'বনে কিন্তু আজি যে সেই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ গৈ অসমৰ আমাৰ এই আপুৰুগীয়া সম্পদটো যে নাইকিয়া হৈ গ'ল নৱপ্ৰজন্মৰ জাতিটোৰ ভাষাৰ কিমান লোকচান হ'ল জানেনে এই ক্ষতি বাৰু কোনোবাই কেতিয়াবা পূৰণ কৰিব পাৰিবনে কাৰ ভুলৰ বাবে দুজনমান মানুহৰ এটা অনুষ্ঠান সফল কৰাৰ টিআৰপিৰ বাবে জুবিন দাৰ আশে পাশে থকা মানুহসকলক লৈও মই সঁচাকৈ কৈছো খং উঠি আছে কাৰণ আমি সকলোৱে জানো জুবিন দা অসুস্থ ইয়াৰ পাছতো চাবচোন জুবিন দাৰ লগত থকা এই খাস এংগু পেংগু বন্ধুসকলে জুবিন দাই মদ খোৱাৰ বাবে স্বাস্থ্য বেয়া হয় মদ খাবলৈ বাধা নিদিয়ে জুবিন দাই কিছুমান কাম কৰি পেলাই ঘপককে মানুহজন তেনেকুৱাই কিন্তু এই কামবোৰত বাধা নিদিয়ে কেতিয়াও জুবিন দা খাতুৰিবলৈ যোৱাৰ সময়ত এওঁলোকে কি বাধা দিব নোৱাৰিলে গৰিমা বৌলে ফোন কৰিব নোৱাৰিলে কিহৰ বন্ধু তেতিয়াহ'লে আপোনালোক মই পুনৰ কৈছো কোনোবা এজন অতিথিক যেতিয়া কোনোবাই মাতি লৈ গৈছে তেওঁৰ সুৰক্ষাৰ দায়িত্বও ল'ব লাগিব আজি যদি আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ক আমেৰিকালৈ মাতি লৈ যায় আমেৰিকাৰ চৰকাৰখনৰ দায়িত্ব হয় প্ৰধানমন্ত্ৰী মহোদয়ৰ সুৰক্ষাৰ দায়িত্ব লোৱা একে কথা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মাতি যেতিয়া লৈ গৈছে জুবিন দাৰ সুৰক্ষাৰ দায়িত্ব লোৱাৰ সম্পূৰ্ণ দায়িত্ব আপোনালোকৰ আছিল কি ল'লে দায়িত্ব আপোনালোকক টিআৰপি লাগে অনুষ্ঠানটো সফল কৰিব লাগে জুবিন দাৰ অবিহনে অনুষ্ঠান সফল হ'বনে নৱপ্ৰজন্মৰ কিমান ক্ষতি হ'ল আজি বুজাব নোৱাৰিম মই জুবিন দাৰ আত্মাৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিব পৰা নাই নকৰো কাৰণ জুবিন দা আমাৰ মাজৰ পৰা কেতিয়াও মৃত্যু নহয় কোনোজন অসমীয়াৰ মনৰ পৰা মৃত্যু নহয় জুবিন দা মানে এটা সাধাৰণ মানুহ বুলি ভাবি লৈ যোৱা হ'ল তাত সাগৰত অসুস্থ মানুহজনক সাঁতুৰিবলৈ এৰি দিয়া হ'ল বিন্দাস কেনেকুৱা কথা এইবিলাক জুবিন দা এটা বৃহৎ অনুষ্ঠান হয় আধা পাইছিলো মাত্ৰ অসমীয়া জাতিয়ে আৰু আধা পাব বাকিয়ে থাকি গ'ল কিমান ক্ষতি হ'ল জানেনে মই তদন্ত বিচাৰিছো উচিত তদন্ত নালাগে এনেকুৱা অনুষ্ঠান যি অনুষ্ঠানৰ কাৰণে জুবিন গাৰ্গ শেষ হৈ গ'ল অসমৰ সম্পদ শেষ হৈ গ'ল অসমৰ কলা কৃষ্টি আধৰুৱা হৈ গ'ল নালাগে এনে অনুষ্ঠান খবৰটো পোৱাৰ পাছত বাৰে বাৰে প্ৰাৰ্থনা কৰিছো কথাটো মিছা হওক কিন্তু নিয়তিয়ে
ক'ত শুনিব এইবোৰ কথা ভাল মানুহবোৰ এনেকেই গুচি যায় আধা বয়সতে বুঢ়া কালৰ কষ্ট আৰু যান্ত্ৰণাবোৰ নোলোৱাকে জুবিন দাই হয়তো নৱপ্ৰজন্মৰ লগত নৱপ্ৰজন্মৰ নিচিনাকে থাকিব বিচাৰিছিল সেইকাৰণে ভগৱানে ডেকা বয়সতে লৈ গ'ল ভগৱান শান্তিত শুবলৈ দিয়া তেওঁক আৰু এই বেপাৰীকেইটাৰ ওপৰত তদন্ত বিচাৰোঁ মই চৰকাৰখনকো অনুৰোধ কৰিছোঁ এটা তদন্তৰ ব্যৱস্থা কৰক কিয় ইমান অসাৱধান এওঁলোক কিয় টিআৰপিৰ বাবে জুবিন দাক ব্যৱহাৰ কৰে কিয় এই মনৰ ভিতৰত থকা এটা অনুভৱ প্ৰকাশ কৰিব খুজিছোঁ 20-21 দিনমান হ'ল ৰাতি তেতিয়া ঠিক 1:10-1:15 মান বাজিছে হঠাতে মোৰ খুব মৰমৰ ভাইটি অভিনৱ বৰবৰাৰ ফোনটো বাজি উঠিলে ইমান ৰাতি অভিনৱে কিয় ফোন কৰিলে বুলি চিন্তা কৰি ফোনটো কাণত ল'লোঁ লগে লগে অভিনৱ নহয় অন্য এটা কণ্ঠস্বৰ আহিলে শুলাই নেকি মই বোলো শুইছিলোঁ আৰু কোনে ক'লে বাৰু গেছ কৰাচোন মই কোন বাৰু ইমান শুৱলা কণ্ঠস্বৰ ইমান পৰিচিত কণ্ঠস্বৰ বুজিবলৈ মোৰ বাকী নাথাকিলে লগে লগে ক'লো গল্ডি নেকি বোলে ময়ে কৈছোঁ ভাল বেয়া পাতিলে ক'লে বহুত বছৰ তোমাক লগ পোৱা নাই লগ পাব মন গৈছে এদিন যাম যোৰহতীয়া বিভিন্নজনৰ খা খবৰ ল'লে বিভিন্ন কথা পাতিলে আনকি বম্বে ডনি হাজৰিকাৰ এক্সিডেণ্টৰ কথা উলিয়ালে ডনি হাজৰিকাৰ মাতৃ ঢুকুৱাক দুখো কৰিলে সকলোখিনি কথা পাতি মেলি যোৰহতীয়া মানুহৰ বহুত কথা পাতিলে তাৰপিছত এষাৰ কথা ক'লে যিষাৰ কথাৰ কাৰণে মই আজি এই কথাটো সাৰ ৰাজহুৱা কৰিবলগীয়া হৈছে যে এমাহৰ পাছতেই মোৰ ডিব্ৰুগড়ত প্ৰগ্ৰাম এটা আছে আৰু সেই প্ৰগ্ৰামটো কৰিবলৈ যাওঁতে মই যোৰহাটত কিছু সময় অলপ দীঘলীয়াকৈ থাকিবলৈ বিচাৰিম আৰু তেতিয়াই মই যোৰহাটৰ যিমানখিনি পুৰণা মানুহ আছে সিমানখিনি মানুহক মই লগ কৰিম বহুত দিন পুৰণা মানুহখিনিক মই যোৰহাটৰ লগ কৰা হোৱা নাই কালি মিলেনিয়াম পাৰ্কত শ্ৰদ্ধাঞ্জলি জ্বলাবলৈ যাওঁতে সেই কথাষাৰি ভাবিছোঁ সেই কণ্ঠস্বৰ নাই আমাৰ মাজত কিন্তু যোৰহাটৰ সকলো পুৰণা মানুহক কালি মিলেনিয়াম পাৰ্কত লগ খুৱাই থৈ গ'ল জুবিনৰ সেই কথাষাৰে আজি বাৰে বাৰে মনত আঘাত দি আছে অসমবাসী হিচাপে এজন যোৰহতীয়া হিচাপে জুবিনৰ এজন পুৰণা বন্ধু হিচাপে জুবিনে সেই যিষাৰ কথা কৈ থৈ গ'ল যোৰহাটৰ পুৰণা মানুহখিনিক লগ কৰাৰ যি মনৰ আশা আছিলে এই সময়ত যদি যোৰহাটৰ পুৰণা মানুহখিনিয়ে জুবিনৰ নশ্বৰ দেশক এবাৰ হ'লেও শ্ৰদ্ধাঞ্জলি জনাবলৈ সুবিধা পালেহেঁতেন বা যি কি নহওক আজি এই ক'বলৈ ভাষা নোহোৱা মুহূৰ্তত বাকৰুদ্ধ আমি সকলো আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ জুবিনৰ পাৰ্থিৱ শৰীৰক আমি বিদায় দিব পাৰিম কিন্তু আমাৰ অন্তৰৰ ভিতৰত সোমাই চিৰদিনৰ বাবে ৰোৱা এই জুবিনক আমিতো কোনোদিন বিদায় দিব নোৱাৰোঁ জীৱনকালত অসমৰ আকাশে বতাহে জুবিনৰ সুৰেই বাজি থাকিব আমাৰ প্ৰজন্মৰ পিছত নতুন প্ৰজন্মই ল'ব তাৰ পিছৰ প্ৰজন্মই জুবিনক সদায় আদৰি জীয়াই ৰাখিব মনৰ সোমাই থকা সেই কথাষাৰ আজি বৰ দুখেৰে ৰাজহুৱা কৰিলোঁ নিউজটো পোৱাৰ পাছত আৰু কিবা গাত অৱস লাগি গ'লগৈ শুই আছিলোগৈ মানে নিজৰ ওপৰতো খং উঠিছে আৰু এই অৰ্গেনাইজ কৰা মানুহৰ ওপৰতো খং উঠিছে দেই অলপ কেয়াৰ ল'ব লাগিছিল নেকি ডিটেইলছ এতিয়াও পোৱা নাই হ'লেও মাজে মাজে তাৰ ওপৰত খং উঠিলেও মুঠতে এটা সাহস হেৰুৱালোঁ দেই আমি ধৈৰ্যই সাহসক হেৰুৱালে কিছুমানে আমাক হেৰি দিয়ে আৰু নিজৰ ওপৰত ধিক্কাৰ লাগিছে এতিয়া মই নিজে কৰিব নোৱাৰা একো কৰিব নোৱাৰা হৈ আহিছোঁ আমাৰ থাকি লাভ নাই কিন্তু
যি যাৰ ভৱিষ্যতটো আছিলে, যাৰ ধৈৰ্যৰ সাহস আছিলে, মানে ভাবিব নোৱাৰি আৰু ইয়াৰ ভালদৰে তদন্ত কৰিলে হয়তো আৰু কিবা কিবি ওলাবও পাৰে, কিন্তু ভগৱানে তেনেকৈ বিচাৰিছে, উপায় নাই আৰু এতিয়া মানে ৰেষ্ট ইন পিচ বুলি ক'বলৈ নিজে মানে মাত্ৰাত বন্ধ হৈ আহে আৰু বহুত গধুৰ লাগি যায়। চলচ্চিত্ৰ জগত বুলি নহয়, অসমৰে ক্ষতি হৈ গ'লে আৰু তাত চলচ্চিত্ৰ জগতে এটা সৰু বস্তু, সেইটোৱে চিন্তা কৰিলে কেনেকৈ হ'ব। মানে আগতে কিবা প্ৰব্লেম হ'লেও যে ভূপেনদাৰ কথা আমি চিন্তা কৰিছিলোঁ, এতিয়া জুবিনে কি কৰিছে তেনেকুৱা ধৰণৰ কথা এটা আহিছিলে, পিছে কি হ'ব, ভগৱানলৈ গুচি গ'ল। মই খুব তাত লগ পোৱা নাই, খুব কমটি লগ পাইছোঁ, কিন্তু যিখিনি সময়ত লগ পাইছোঁ সেইখিনি সময়ত এটা যাক মানে ধুমুহা এটা থকা যেন লাগে নিজৰ ওচৰতে, ভাল লাগে। মানে বৰ গধুৰ লাগিছে বুজিছে না, কিবা ক'লো নহয় আৰু যে মানে আমি এনেই আছোঁ, মিছাকৈ ৱেইট বঢ়াইছোঁ, লৈ যোৱা আমাকে লৈ যোৱা হ'লে ঠিক আছিলে। মানে ভগৱানে অন্ততঃ এই দুৰ্যোগৰ দিনত অসমীয়া মানুহখিনিৰ লগত জুবিনৰ দৰে সাহস এটা দৰকাৰ আছিলে, ধৈৰ্য্যই সাহসে মানুহ খুব দৰকাৰ আছিলে। তেনেকুৱা মানুহ সেই সৃষ্টিয়ে কওক বা সাহসেই কওক, যিয়ে হওক মানে ক'ব নোৱাৰোঁ এতিয়া অসমীয়া জাতিৰ ভৱিষ্যত আকৌ কাৰ ওপৰত নিৰ্ভৰ কৰিব। মানে কি কোনোবাটো ওলাবই, কিন্তু এনেকুৱা ধৰণে সাহস কৰি কিবা ক'ব পৰাকৈ কোনো কেতিয়াও ওলাব ক'ব পৰা নাই।